ও না খনা হি ইহি হেতু সাক্ষী হেন ও সমস্ত বোলা আপোনা প্ৰকাশে যিটো প্ৰকাশ আনু সমস্ত চকু আদি প্ৰকাশ হেহি প্ৰভু ভগৱন্ত দেৱকী পাময় গ্ৰহগস্ত গোস্বামী ৰাখিতে ঈশ্বৰৰ দুবিধতা বলিবে মনে প্ৰাৰ্থনা কৰন্ত করুণ সোনে কালে নষ্ট ধরে যদি সমস্তে জগত মহান্ধকারে ব্যাপক জিতু ভগৱন্ত ইটো সৃষ্টিৰ অন্ত আপোন প্ৰকাশে প্ৰভু প্ৰকাশিত কন্ত হেতেকে হেদেব ঋষি গণ যত তার স্বরূপ নজানো এতিয়া যে কাৰ্য কাৰণৰ সৃষ্টি প্ৰলয় যতে সাক্ষীৰূপে যিটো দেৱে কৰিছা প্ৰত্যেক যাৰ দৃষ্টি কদাচিত নাখন আহি কয় সেহি এইটো সাক্ষী হেন সমস্তে বলয় ব্ৰাহ্মণৰ ওপৰত গদেদৰে কথাখিনি অনুভৱ কৰিছে অনুভৱ কৰি স্তুতিৰ মাধ্যমেৰে কোৱাৰ ফলেৰে এই কথাখিনি আমি ভগৱন্তক এনেধৰণে ক'ব লাগে কি বুলি ক'ব লাগে ইয়াতে আমি দিহা নামত এবাৰ অকণমান আপোনালোকক গুণগুণাই কৈছিলোঁ যে জলকাহে ধৰি আছে জলকাহৰ অৰ্থটো হ'ল কালকাহ সেয়ে ইয়াত শেহতীয়াকৈ কৈছে যে কালে নষ্ট হলে যদি সমস্ত জগত মহা অন্ধকাৰে আঁকি ব্যাপয় সদত সৎজনৰো কেতিয়াবা বুৰে নাও অৰ্থাৎ সৎজনৰো কোনোবা সময়ত দুৰ্দিন আহি পৰে ইয়াৰ কাৰণটো কি প্ৰথম আমি সেইটো ভাবিব লাগিব যে আমি যেনিবা ভালেই কিন্তু আমাৰনো দিনবোৰ কিয় বেয়া আহে এয়া হ'ল
এই কথাটোৰ অৰ্থটো এয়াই যে আমাৰ মই নামৰ দেহটোত বাস কৰা, মই নামৰ এই কেইদিনমানলৈ অহা দেহটোত বাস কৰা ভগৱন্তৰ এক গুড অংশ জীৱৰ জন্ম মৃত্যু বুলিবলৈ বা